নমস্কাৰ সকলোকে এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছখিনি লৈ আহিছো। চাওঁ আহক 9 মাৰ্চ তাৰিখে আমাৰ কোনকেইখন নিউজ পেপাৰত ইম্পৰ্টেণ্ট আৰ্টিকলছ আছে। চ' গতিকে বিফৰ উই লঞ্চ আপোনালোকক পুনৰবাৰ এবাৰ ৰিমাইণ্ড কৰি দিব বিচাৰিছো যে আমি আহিবলগীয়া APSC আৰু UPSCৰ বহুত প্ৰিলিমছ মেইনছ এণ্ড ইণ্টাৰভিউৰ কাৰণে ক্ৰেছ কোৰ্চ এজ ৱেল এজ ফাউণ্ডেশ্যনেল কোৰ্চ আমি তৈয়াৰ কৰিছো আৰু এই কোৰ্চ ফিচাৰ্ছখিনি আপোনালোকক উল্লেখ কৰাৰ নিচিনাকে ইয়াত ডিসপ্লেত আপোনালোকে দেখিবলৈ পাইছে। যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আমাক এই তলত দিয়া কন্টেক্ট নাম্বাৰটোৰ সহায়ত জনাব। ঠিক আছে, থেংক ইউ। Okay, so first article is about a number of women in workforce should rise rapidly. So গতিকে honorable president of India Draupadi Murmu has said that যে আমাৰ workforceত আমাক কি লাগে ওমেনৰ নাম্বাৰটো বঢ়াব লাগে। চ' গতিকে ওমেন ইজ এ থিম এট দিছ প্ৰেজেন্ট মুমেন্ট। কেলে কাৰণ কি 8 মাৰ্চত আমি কি দেখিলো যে ইণ্টাৰনেশ্যনেল ওমেন ডেটো হৈ গ'ল। চ' গতিকে এতিয়া ওমেনৰ কাৰণে যিটো আমাৰ GS পেপাৰ 1ত আহিব পাৰে, GS পেপাৰ 2ত আহিব পাৰে। চ' এই গোটেইখিনি টপিকছৰ কাৰণে আপুনি বেলেগকে পঢ়িব নালাগে যে নিউজ পেপাৰখনে আপোনালোকক বেলেগ বেলেগ থিমৰ লগত ইন্ট্ৰডিউচ কৰি থাকিম। যেনেকে আমি কৈছিলো যে ধৰি লওক আমাৰ যেতিয়া বাজেটখন আহিছিলে ফেব্ৰুৱাৰী মাহত, তেতিয়া আমি ইকনমিক্সৰ কথা বেছিকে পাতিছিলো। তাৰপিছত আমাৰ যেতিয়া ডোনাল্ড ট্ৰাম্প আহি গ'ল, তেতিয়া আমি IR ৰিলেটেড কথাবিলাক ৰিপিটেডলি আমি পঢ়ি আছিলো। আজিৰ দিনত আমি কি পঢ়িছো ৰিপিটেডলি যে ওমেন চেন্ট্ৰিক কথাখিনি পঢ়িছো। আৰু দুদিনমানৰ পিছত ধৰি লওক ওমেনটো আকৌ নাইকিয়া হৈ যাব, তাৰ আকৌ বেলেগ এটা ইস্যু আহিব, বুজি পালে? চ' গতিকে আমি নিউজ পেপাৰখন ৰেগুলাৰলি ফ'ল' কৰি থাকিলে আমাৰ প্ৰায় গোটেইখিনি UPSC লগত ৰিলেটেড থিমছখিনি আমাৰ কভাৰ হৈ যায়। অ'কে, চ' গতিকে এইটো এটা খুব ধুনীয়া ষ্টেটমেণ্ট হয়। এই ষ্টেটমেণ্টটোৰ পৰা আপোনালোকৰ নিজৰ যিটো ইন্ট্ৰডাকশ্যন সেইটো ক্ৰিয়েট কৰিব পাৰে। ঠিক আছে, চ' গতিকে ওমেনছ ৰোল ইন ৱৰ্ক ফ'ৰ্চ এণ্ড দ্য ছ'চাইটিয়েল ডেভেলপমেণ্ট, সেই গোটেই কাৰেণ্ট চিনিয়ৰিটিটো কেনেকুৱা হয়, প্ৰগ্ৰেছ অভাৰ ডেকেডছ, ছ'চিঅ' কালচাৰেল বেৰিয়াৰ্ছ কি কি আছে আমাৰ ইণ্ডিয়ান ছ'চাইটিত, ইয়াত পেট্ৰিয়াৰ্কি কথা আপুনি ক'ব পাৰে। ঠিক তেনেকে চেঞ্জিং ট্ৰেডিশ্যনেল পাৰচেপশ্যন, আজিৰ দিনত কেনেকে চেঞ্জ হৈছে। ঠিক তেনেকে মংগলয়ান মিছন কেছ ষ্টাডি হিচাপে আমি দেখুৱাইছো। প্ৰিভিয়াছ ইয়েৰ মেইনছ আৰু প্ৰিলিমছত কি আহিছিলে আমি দেখুৱাইছো। অ'কে, চ' গতিকে পলিচি ইনিচিয়েটিভ কি কি লোৱা গৈছে ফৰ ওমেন এম্পাৱাৰমেণ্ট, সেইখিনি আমি ধুনীয়াকে প্ৰভাইড কৰি দিছো। গভৰ্ণমেণ্ট স্কিমছ কি কি আছে, ৱৰ্ক প্লেচ পলিচিজ কি কি আছে, আৰু ৰেকমেণ্ডেশ্যনছ কি কি আছে আমি দেখুৱাইছো। চ' গতিকে ইণ্ডিপেণ্ডেণ্ট ডিচিশ্যন মেকিং, চ' গতিকে ইয়াৰ ৰিলেটেড কি কি কুৱেশ্যন আহিছে, কেনেকুৱা আসপেক্ট আছে, লেক অফ এডুকেশ্যন, ৰেষ্ট্ৰিক্টিভ নৰ্মছৰ কথা কৈছে, আৰ্লি মেৰিজৰ কথা কৈছে, যিটো অসমতো সাংঘাতিক প্ৰেভেলেণ্ট হয় নে নহয়। তাৰ কাৰণে আমি কি কৈছো যে গভৰ্ণমেণ্টে নিযুত মইনা আঁচনিখন উলিয়াইছে টু প্ৰমোট এডুকেশ্যন, টু পাৰ্চু হায়াৰ এডুকেশ্যন এণ্ড টু ৰেষ্ট্ৰিক্ট দ্য social menace of early marriage. ঠিক আছে, সো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আমি চাইছো। ইকনমিক ইম্পেক্ট অফ ওমেনছ ৱৰ্ক ফ'ৰ্চ পাৰ্টিচিপেশ্যনৰ কথা কৈছে ইয়াত ধুনীয়াকে। বুষ্টিং ইকনমিক গ্ৰোথ, লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যনৰ আমি কথা দিছো। ইয়াত 35.6% লেবাৰ ফ'ৰ্চ পাৰ্টিচিপেশ্যন ৰেট। চ' গতিকে এইটো খুব ৱেলকামিং হয় নে নহয়। চ' গতিকে সেইটো আমি দেখুৱাইছো। ইন'ভেশ্যন এণ্ড লিডাৰশ্বিপত কোন কোন আছে আমি গম পাইছো যে 18% আমাৰ যিমানখিনি ধৰি লওক মেনেজমেণ্ট কোম্পানীজ আছে, তাৰ ভিতৰত 18%তহে আমাৰ টপ মোষ্ট বা চিনিয়ৰ মেনেজমেণ্টত আমি ওমেনৰ লিডাৰশ্বিপটো দেখিছো। ষ্ট্ৰেংথ এণ্ড ফেমিলি ছ'চাইটিত ওমেনৰ ৰলটো আমি দেখুৱাইছো। টেকনলজি ড্ৰিভেন চলিউশ্যনছৰ কথা কৈছে যে যিমানখিনি ধৰি লওক ওমেন ৰিলেটেড ইছ্যু আছে সেইখিনি এড্ৰেছ কৰিবৰ কাৰণে আমি কি কৰিম যে টেকনলজি সহায় ল'ম। চ' গতিকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ইয়াৰ লগত কেনেকুৱা ধৰণৰ ৰিলেটেড হৈ আছে সেইখিনি আমি দিছো। নেক্সট যদি আমি চাওঁ যে এথিকেল ডাইমেনশ্যনছ খিনি আমি দেখুৱাইছো যে ৱৰ্ক ফ'ৰ্চ ইনক্লুজনত কি কি এথিকেল ডাইমেনশ্যনছ আছে। ৰেছপন্সিবিলিটি অফ দ্য ছ'চাইটি, ইকুইটি এণ্ড জাষ্টিছ, এম্পাৱাৰমেণ্ট অফ এণ্ড অটনমি, এক্সাম্পল অফ এথিকেল লিডাৰশ্বিপ। চ' গতিকে কেছ ষ্টাডিও দিয়া গৈছে, নিউজিলেণ্ডৰ কথা কৈছো আমি। চ' গতিকে ছ'চিয়েল পলিটিকেল লিংকেজ, চ' ইয়াত আমি কেনেকে লিংকেজটো দেখুৱাইছো, ইকনমিক ডেভেলপমেণ্টে কেনেকে ছ'চাইটিয়েল চেঞ্জ এটা আনে সেইখিনি বস্তু দেখুওৱা গৈছে। আৰু ইয়াত আপোনালোকে ধৰি লওক কালচাৰেল লেগ থিয়ৰিটো দেখুৱাব পাৰে। ঠিক তেনেকে এথিক্স, গভৰ্ণেন্স এণ্ড ডেভেলপমেণ্ট ইণ্টাৰেকশ্যনছ, গতিকে সেইখিনি বস্তু আপোনালোকে ইয়াত আমি কেনেকে দেখুৱাইছো যে এটা ফ্ল'ত গৈ আছে যে ইটো বস্তুৱে সিটো বস্তুক ইম্পেক্ট পেলায়, হয় নে নহয়। অ'কে, চ' গতিকে নেক্সট যদি আমি চাওঁ যে প্ৰিলিমছ মডেল কুৱেশ্যন এটা আমি দেখুৱাইছো, আপোনালোকে সেইটো এটেম্প কৰিব উইদাউট চিং দ্য আনচাৰ্ছ এণ্ড এক্সপ্লেনেশ্যন। ঠিক তেনেকে আমি মডেল আনচাৰ এটা মেইনছৰ কাৰণেও দেখুৱাইছো। Okay, let's move ahead. The India-UK ties set to expand and deepen, says Jaishankar. So আজিৰ দিনত ধৰি লওক জয়শংকৰ চাহাব আমাক ক'ত আছে যে ইউৰোপৰ টুৰত আছে আৰু তেওঁ UK ভিজিট কৰিছে। চ' UK ভিজিটটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় কাৰণ কি ইণ্ডিয়া, মিডল ইষ্ট, ইউৰোপিয়ান
ইকনমিক কৰিডৰ। চ' গতিকে সেইটো বস্তু ৰিভাইভ কৰিব লাগিব, যিহেতু এতিয়া অকণমান ডাইনামিকটো চেঞ্জ হৈছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত, যে ডনাল্ড ট্ৰাম্পে যিহেতু এই যিখন ইউক্ৰেইন ৱাৰৰ কথা আমি ক'লো, চ' গতিকে এই ইউক্ৰেইন ৱাৰখনক অলপ ৰাছিয়াক ফেভৰ কৰিছে, আৰু ইউ এছৰ যিটো নেশ্যনেল ইণ্টাৰেষ্ট হয়, সেই নেশ্যনেল ইণ্টাৰেষ্টটো তেওঁলোকে ফুলফিল কৰিবৰ কাৰণে তেনেকুৱা কৰিছে, আৰু টাৰ্গেট কৰিছে কমনলি কাক? চাইনাক। এতিয়া যিহেতু চাইনাক টাৰ্গেট কৰা গৈছে আৰু ৰাছিয়াক এইটো পাৰ্চুৱেট কৰা গৈছে যে ডোন্ট এলাই উইথ চাইনা, অ'কে, চ' গতিকে এতিয়া নেচাৰেলি ইউ এছৰ এই গোটেই যিটো ষ্টেপ, এই ষ্টেপটোৰ প্ৰতি আটাইতকৈ ক্ষোভিত কোন হৈছে? ইউৰোপীয়ান ইউনিয়ন। কেলে? কাৰণ কি তেওঁলোকৰ এখন কাণ্ট্ৰি ইউক্ৰেইনে বহুত বেছি লছত গুচি গৈছে। ঠিক আছে, চ' এতিয়া অবভিয়াছলি ইউৰোপীয়ান ইউনিয়ন উইল কাম ক্ল'জ টু চাইনা। বুজি পাইছেনে? কেলে? কাৰণ কি ইউ এছ ইজ টাৰ্গেটিং চাইনা, and now the European Union is not satisfied with the move that taken by US without taking any confidence with the Europe. So গতিকে এতিয়া কি হৈছে, ইণ্ডিয়াই সেইটো বস্তু বেলেঞ্চ কৰিব লাগিব। আজি যদি চাইনা আৰু ইউৰোপীয়ান ইউনিয়ন বহুত বেছি ক্ল'জত গুচি যায় বিকজ অফ দিছ নিউ ট্ৰাম্প ইনিচিয়েটিভ, তেতিয়াহ'লে আমাৰ কাৰণে বেয়া হ'ব। চ' গতিকে এইটো খুব এটা টেকফুল এটা ভিজিট হয়, যে হাউ ইণ্ডিয়া ইজ trying to persuade European Union that we have more than more scopes than China, because we are the fastest growing economy. Chinese economy is 5.8% growth, Indian economy is 7.8% growth. So গতিকে এনেকুৱা ধৰণৰ কি হৈছে যে কেনেকে ইউৰোপীয়ান ইউনিয়নৰ লগত, ঠিক তেনেকে আমাৰ ধৰি লওক যিটো ইউকে আছে, ইউনাইটেড কিংডম আছে, ব্ৰিটেইন আছে, কথাটো কৈছো। চ' গতিকে ব্ৰিটেইনৰ লগত কেনেকে এটা বায়'লিটেৰেল ট্ৰেড এগ্ৰিমেণ্ট এখন হয়, ঠিক তেনেকে ইউৰোপীয়ান ইউনিয়নৰ লগত কেনেকে আমি এখন ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট কৰিব পাৰো, এইটোৰ মানে কি হৈছে, পাথত আমাৰ এই ভিজিটটো অৰিয়েণ্ট কৰিছে। চ' গতিকে এইটো খুব ইম্পৰ্টেণ্ট এটা টপিক হয় আমাৰ কাৰণে আজিৰ দিনত। ঠিক আছে, অ'কে। চ' গতিকে ইয়াৰ ওপৰত আমি যদি চাওঁ যে ইণ্ডিয়া ইউকে ৰিলেশ্যনটো যদি আমি চাওঁ, হিষ্টৰিকেল ৰিলেশ্যনটো আমি চাব লাগিব ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টটো হোৱাৰ পিছত। ঠিক তেনেকে ব্ৰিটেইন এক্সিট যিটো আছে, চ' ব্ৰেক্সিটৰ যিটো চেলেঞ্জেছ ইন দ্য ৰিলেশ্যনশ্বিপ, তেনেকে ৱে ফৰৱাৰ্ড কি আছে, চ' গতিকে সেইটো আমি চাইছো। ঠিক তেনেকে আমি যদি চাওঁ যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰত কি আহিছে 2021 এণ্ড 2020, চ' গতিকে আমি সেইখিনি বস্তু চালে গম পাম যে ৰেলিভেঞ্চটো কিমান বেছি। ঠিক তেনেকে ইণ্ডিয়া ইউকে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট, যিটো কথা আমি এইমাত্ৰ ক'লো, যে এইমছ টু এনহেন্স বায়'লিটেৰেল ট্ৰেড হুইচ ষ্টুড এট 36 বিলিয়ন ইন 2022-23। চ' গতিকে ডাইৰেক্ট ফ্লাইটছ মানে পিপুল টু পিপুল কানেক্টিভিটিটোৰ কথা কৈছে, মানে ইকনমিক কোঅপাৰেশ্যন আৰু ট্ৰেডটো ডাইভাৰ্চিফাই কৰিছে। চ' গতিকে অকল ধৰি লওক গুডছ এণ্ড চাৰ্ভিচেছৰ আদান প্ৰদানে হোৱা নাই, পিপুল টু পিপুল কানেক্টিভিটিও কি কৰিছে? এনহেন্স কৰিছে। আৰু পিপুল টু পিপুল কানেক্টিভিটি এনহেন্স কৰিবৰ কাৰণে ডাইৰেক্ট ফ্লাইটৰ ব্যৱস্থা কৰা গৈছে, এডুকেশ্যন এণ্ড স্কিল ডেভেলপমেণ্টৰ কথা কৈছে, ডায়াস্পৰা কণ্ট্ৰিবিউশ্যনৰ কথা আমি ইয়াত কৈছো। নেক্সট যদি আমি চাওঁ যে টেকনলজিকেল কলাবৰেশ্যন, যিটো খুব ইম্পৰ্টেণ্ট হয়, চ' ইয়াত AI ৰিলেটেড কেনেকে আমি কলাবৰেট কৰিছো, চাইবাৰ চিকিউৰিটি যিটো ইমাৰ্জিং থ্ৰেট হয় আজিৰ দিনত, চ' গতিকে সেইটো কেনেকে হেণ্ডেল কৰিছো, আৰু চেলেঞ্জেছ কি আছে এই ফিগাৰ্ডত, এই ডমেইনত, সেইখিনি আমি দেখিছো। চ' গতিকে ৰোল অফ ইণ্ডিয়ান ডায়াস্পৰা ইন ইউকে ৰিলেশ্যন, সেইখিনি আমি ধুনীয়াকে চাইছো। অ'কে, চ' গতিকে লেটছ মুভ এহেড, যে এথিকেল ডাইমেনশ্যনছ খিনি কেনেকুৱা আছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছত, মিউচুৱেল ৰেচপেক্ট এণ্ড কোঅপাৰেশ্যন, যিটো পঞ্চশীল যোজনা আছে ন, আমাৰ পঞ্চশীল যিটো আমাৰ জৱাহৰলাল নেহৰু যিটো এটা পঞ্চশীল এগ্ৰিমেণ্ট আছিলে, বা ফিলচফি আছে, বা প্ৰিন্সিপলছ আছিলে, 5 প্ৰিন্সিপলছ অফ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন। চ' গতিকে সেইটো বস্তু আপোনালোকে ইয়াত ইউজ কৰিব পাৰে, যিখিনি আমি তাৰ পৰাই ডেৰাইভ কৰি পেলাই এইখিনি বস্তু দিছো। ঠিক আছে, চ' গতিকে কেছ ষ্টাডি আমি দেখিছো, এটা মডেল আনচাৰ এটা দেখুৱাইছো, চেলেঞ্জেছ কি দেখুৱাইছো। অ'কে, চ' গতিকে লেটছ মুভ এহেড, ইণ্ডিয়া এণ্ড আয়াৰলেণ্ড to set up a joint panel on economic issues. Okay, very good. So গতিকে ইণ্ডিয়া আৰু আয়াৰলেণ্ডৰ মাজত এতিয়া ক্লোজ কলাবৰেশ্যন হ'ব, কাৰণ কি আমি দেখিছো যে তেওঁলোকে জইণ্ট কলাবৰেশ্যন তাত নামিছে। চ' গতিকে হিষ্টৰিকেল কানেক্টিভিটি কেনেকুৱা আছিলে, কি ডেভেলপমেণ্টছ কেনেকুৱা হয়, যে হোৱাট ইজ জইণ্ট ইকনমিক কমিশ্যন, ঠিক আছে, JEC কি হয়, ইকনমিক কোঅপাৰেশ্যন কেনেকে এইটোৰ পৰা ফষ্টাৰ হ'ব, ইণ্ডিয়া ইউৰোপীয়ান ইউনিয়নৰ পাৰ্টনাৰশ্বিপটোৰ কথা আকৌ আমি কৈছো, ষ্ট্ৰেটেজিক চিগনিফিকেন্স, ৱে ফৰৱাৰ্ডৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ প্ৰভাইড কৰা গৈছে। চ' ইকনমিক এণ্ড ট্ৰেড পাৰ্টনাৰশ্বিপ, জইণ্ট ইকনমিক কমিশ্যন, চ' গতিকে এইটো কি হয়, যে ইণ্টাৰনেশ্যনেল ইকনমিক কোঅপাৰেশ্যন, কোঅৰ্ডিনেশ্যন, WTO ৰিফৰ্ম এণ্ড হাৰ্মনাইজেশ্যন অফ ট্ৰেড বুলি কৈছে। চ' গতিকে ট্ৰেড এণ্ড ইনভেষ্টমেণ্ট অপৰচুনিটিজ কি আহিব, মেক ইন ইণ্ডিয়া, আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈছে, যিটো আমাৰ বিকশিত ভাৰতৰ টাৰ্গেট হয়, এটা বা এটা কম্পনেণ্ট হয়। ঠিক তেনেকে আমি ছেমি কণ্ডাক্টৰ কলাবৰেশ্যনৰ কথা কৈছো আমি। চ' ইয়াত অসমৰ ৰোলটো আহি যাব, বা অসমৰটো ইম্পেক্ট পেলাব। চ' ইণ্ডিয়া ইউৰোপীয়ান ইউনিয়ন বায়'লিটেৰেল ট্ৰেড এগ্ৰিমেণ্ট, চ' গতিকে যিটো কথা আমাৰ ইকনমিক চাৰ্ভেটো কি কৈছে, প্ৰমোট কৰিবলৈ কৈছে, যে বায়'লিটেৰেল ট্ৰেড এগ্ৰিমেণ্টটোকহে আমি এতিয়া প্ৰমোট কৰিব লাগে, ইনষ্টিড অফ মাল্টিলেটাৰেল বা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট, বা হিউজ গ্ৰুপিং অফ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট, ফৰ এক্সাম্পল RCEP।
তো গতিকে সেইটো অৰিয়েণ্টেড যদি আমি চিন্তা কৰো তেতিয়াহ'লে কেনেকে ইউৰোপিয়ান ইউনিয়নৰ লগত আমি বায়'লেটাৰেল ট্ৰেড এগ্ৰিমেণ্ট কৰিব পাৰিম। চায়েন্স এণ্ড টেকনলজি কোঅপাৰেশ্যনটো কিমান ইম্পৰ্টেণ্ট হয় এইখিনি কথা কৈছে, আৰু মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সত কেনেকে আমি কলাবৰেট কৰিম। চ' গতিকে গ্ল'বেল ইমপ্লিকেশ্যনছ কি হ'ব পাৰে ইণ্ডিয়া ইউৰোপিয়ান ইউনিয়ন কলাবৰেশ্যনত। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত কি কি আহিছে সেইখিনি আমি দেখিছো যে ডায়েস্পৰা ইজ এ ব্ৰিজ, যে ডায়েস্পৰা ইজ এ পাৰ্ট অফ আৱাৰ চিলেবাছ কামিং আণ্ডাৰ GS পেপাৰ 3 হয়নে নহয়। চ' গতিকে ইয়াত আমি চাব লাগিব। চ' ৰোল অফ ইণ্ডিয়ান ডায়েস্পৰা এণ্ড আয়াৰলেণ্ড, চ' এতিয়া পিপুল টু পিপুল এক্সচেঞ্জ কেনেকুৱা আছিলে, যে এথিকেল ডাইমেনশ্যনছ খিনি কেনেকুৱা আছে এইখিনি আমি চাইছো। নেক্সট এটা মডেল আনচাৰ আমি চাইছো। Okay, so let's move ahead. The emergency procurement route comes to the rescue as the army tries to buy very short range air defense system. Okay, so here DRDO conduct flight trials of the very short range air defense system from Chandipur of course of Odisha. So এটু যেটো আছে very short range air defense system, এটু খুব important crucial বুলি কৈছে, ঠিক আছে। সো এটু VHORAD যেটো আছে এটু important হয়। গতিকে ইয়াত ইণ্ডিয়া চাইনা ষ্টেণ্ড অফত কেনেকে সেইটো কামত আহিব, ঠিক তেনেকে ইমাৰ্জেঞ্চি প্ৰকিউৰমেণ্টৰ কথা কৈছে, মেকানিজমটো কেনেকুৱা হয়, চেলেঞ্জেছ ইন দ্য ইপি ইমাৰ্জেঞ্চি প্ৰকিউৰমেণ্টৰ ইমপ্লিমেণ্টেশ্যনটো কেনেকুৱা হয়। চ' ইয়াত ইণ্টাৰনেশ্যনেল কলাবৰেশ্যনটো কথা কৈছে। ঠিক তেনেকে ইণ্ডিয়াছ ডিফেন্স চেলেঞ্জেছ, ইণ্ডিয়াৰ ডিফেন্স কি কি চেলেঞ্জেছ আছে এইখিনি বস্তু আমি দেখুৱাইছো। জিঅ' পলিটিকেল কণ্টেক্স আৰু গ্ল'বেল ডিফেন্স ট্ৰেণ্ডছ। চ' ৱে ফৰৱাৰ্ড আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি প্ৰভাইড কৰা গৈছে। এণ্ড ভেৰি শ্বৰ্ট ৰেঞ্জ যিটো আমাৰ ধৰি লওক মিছাইল চিষ্টেম আছে তাত কি কি স্ট্ৰেটেজিক ইম্পৰ্টেঞ্চটো কেনেকুৱা হয়, ৰোল ইন এয়াৰ ডিফেন্স কাৰেণ্ট কুৱেশ্যন এই। চ' গতিকে এয়াৰ ডিফেন্সটো খুব ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে, কাৰণ কি উই হেভ হোষ্টাইল নেইবাৰ্ছ হয় নে নহয়, both in the form of Pakistan in the west and in the northeastern region China. চ' গতিকে সেইটো কাৰণে আমাক লাগিব এইটো। চ' গতিকে চেলেঞ্জেছ ইন দ্য ডিফেন্স মডাৰ্ণাইজেশ্যন। চ' গতিকে মডাৰ্ণাইজেশ্যন অফ দ্য ডিফেন্সত কি ধৰি লওক আমাৰ কি আছে, লুপ হোলছ আছে। ইয়াত কৈছে যে টেকনলজি ট্ৰান্সফাৰ, টাইমলি ইমপ্লিমেণ্টেশ্যন, ফাণ্ড, চ' গতিকে সেইখিনি বস্তু আছে। ৱে ফৰৱাৰ্ডটো আমি দিছো যে কি কৰিব লাগিব। চ' এথিকেল ডাইমেনশ্যন খিনি ইয়াত দেখুওৱা গৈছে, আৰু ইয়াত এটা মডেল আনচাৰ আমি দেখুৱাইছো। অ'কে, চ' লেটছ মুভ আহেড। চ' ইণ্ডিয়া মষ্ট লাইকলি টু আণ্ডাৰ কাউণ্টিং হিট ৰেটেড ডেটছ। অ'কে, চ' গতিকে এইটো এটা ক্লাইমেট ইছ্যু এটাৰ লগত আহিলে। চ' গতিকে GS পেপাৰ 1 এণ্ড GS পেপাৰ 3 এই দুইটাৰ লগতে আপোনালোকে এইটো বস্তু কি কৰিব পাৰে, লিংক কৰিব পাৰে। ঠিক তেনেকে হিট ৱেভছ ইন ইণ্ডিয়া এই জিঅ'গ্ৰাফিকেল পাৰ্চপেক্টিভ। চ' গতিকে এতিয়া ধৰি লওক হিট ৱেভছ আহি আছে, কাৰণ কি আজিৰ দিনত ধৰি লওক ইমান গৰম হোৱা নাই, কিন্তু আপুনি দেখিব যে আপোনাৰ ধৰি লওক আমাৰ যিখিনি ধৰি লওক লিন ছিজন আছে, ফৰ এক্সাম্পল ইন মে, আৰু ইফালে আপোনালোকৰ আগষ্ট ছেপ্টেম্বৰ, চ' গতিকে বা জুলাই মাহ। চ' গতিকে এইকেইটা মাহত সাংঘাতিক ধৰণৰ কি হ'ব, যে গৰম হ'ব আৰু খুব ড্ৰাই হ'ব, বৰষুণ চৰষুণ নহয়। চ' গতিকে নৰ্মেল টেম্পাৰেচাৰটো 40°C হ'ব। চ' গতিকে এট ডেট মমেণ্ট কি হৈছে, হিট ৱেভৰ যিটো ডেফিনেশ্যন আছে যে 4 বা 6°C যদি এভভ থাকে অফ ডেট, মানে এটা ৰিজনৰ এটা এভাৰেজ টেম্পাৰেচাৰ থাকে নহয়, বোলে যোৰহাটৰ এভাৰেজ টেম্পাৰেচাৰটো হৈছে 33°C। ঠিক আছে। চ' গতিকে এতিয়া কথা হ'ল কি, যে কণ্টিনিউৱাছলি যদি আপোনাৰ সেই যিটো 33°C যদি 4 বা 5°C যদি বেছি থাকে কণ্টিনিউৱাছলি 3-4 দিন, তেতিয়াহ'লে আমি তাক কি বুলি ক'ম, যে হিট ৱেভ বুলি ক'ম। ঠিক আছে। চ' গতিকে জিঅ'গ্ৰাফিক হটস্পটছ কি কি আছে ইয়াত কৈছে যে ৰাজস্থান, উত্তৰ প্ৰদেশ, উৰিষ্যা, গুজৰাট। চ' গতিকে এইখিনি বেছিকে ধৰি লওক হিট ৱেভৰ কবলত পৰে, কিন্তু আজিকালি ধৰি লওক সকলোতে হৈছে, অসমতো হৈছে। আৰু তাৰ ৰিলেটেড আমি বহুত হেল্থ ইছ্যু দেখিছো, প্ৰডাক্টিভিটি কমি যায় ৱৰ্ক ফ'ৰ্চৰ। ঠিক তেনেকে হেল্থ ইছ্যু আহি যায়, চ' আপুনি দেখিব যে মেডিকেলত বহুত মানুহ ভৰ্তি হৈ গৈছে বিকজ অফ দ্য হিট ৱেভ। কেলে, কাৰণ কি তাত ষ্ট্ৰক আহিব পাৰে, মানুহৰ মানে ধৰি লওক ডিহাইড্ৰেশ্যন হ'ব পাৰে। চ' এনেকুৱা কথা। ঠিক তেনেকে হেল্থ ৰিস্ক, লাইভলিহুডছৰ কথা কৈছে, আৰবান এৰিয়াছত তাত প্ৰভাৱ পৰে। চ' ছ'চিয়েল ইমপ্লিকেশ্যন। চ' GS পেপাৰ 1 মই কৈছিলে ন যে এইটো GS পেপাৰ 1ৰ লগত লিংক আছে। চ' গতিকে ছ'চিয়েল ইমপ্লিকেশ্যন কি কি হ'ব পাৰে ইয়াত। চ' গতিকে সেইখিনি বস্তু আমি দিছো। চ' নেক্সট যদি আমাৰ আহে যে গভৰ্ণমেণ্ট ইনিচিয়েটিভছ কি কি লৈছে। চ' GS পেপাৰ 2 আণ্ডাৰত যদি আমি চাওঁ যে এইটো গভাৰ্ণেন্সৰ আণ্ডাৰত পৰিব। চ' গতিকে গভৰ্ণমেণ্টে এতিয়া কি কৰিছে। চ' গতিকে ৰোল অফ IMD ইণ্ডিয়ান মেট্ৰিঅলজিকেল ডিপাৰ্টমেণ্ট। চ' গতিকে মেট্ৰিঅলজিকেল ডিপাৰ্টমেণ্টে ইয়াৰ ওপৰত কেনেকুৱা ধৰণৰ পদক্ষেপ আগবঢ়াইছে। গতিকে আৰ্লি ৱাৰ্ণিং চিষ্টেমটোৰ কথা কৈছে, মানে মিছন মৌচুমৰ কথা ইয়াত আহিব। নেশ্যনেল প্ৰগ্ৰেম অন ক্লাইমেট চেঞ্জ এণ্ড হিউমেন হেল্থ ডাটা কালেকশ্যন। চ' গতিকে ইয়াৰ ওপৰত কৈছে। ঠিক তেনেকে অসমত আমি কি দেখিছো, যে আৰবান যিটো গ্ৰীনেৰী আছে, আৰবান গ্ৰীনেৰীটো কি কৰিব বিচাৰিব, মানে বঢ়াব বিচাৰিছে। ত' তাৰ কাৰণে আমি কি মেথড ইউজ কৰিছো, মিয়াৱাকি মেথডটো ইউজ কৰিছো, হয় নে নহয়। ঠিক তেনেকে আমি দেখিছো যে অমৃত সৰোবৰ এইটো আনি পেলাই আমি কি কৈছো, যিমানখিনি জলাশয় আছে, ৱাটাৰ বডিজ আছে, ৱেটলেণ্ডছ আছে, সেইখিনি আমি কনজাৰ্ভ কৰিবৰ কাৰণে চেষ্টা কৰিছো। ঠিক তেনেকে গুৱাহাটীখনক এখন কি চিটি হিচাপে ডেভেলপ কৰিব বিচাৰিছে,
স্পঞ্জ চিটি হিচাপে ডেভেলপ কৰিব। চ' গতিকে এই গোটেইখিনি বস্তু যাতে তাত হিট ৱেভৰ প্ৰভাৱটো কম পৰে। কাৰণ কি গ্ৰীনেৰী বাঢ়িলে ৱাটাৰ যদি বডিজ থাকে তেতিয়াহ'লে সেইখিনি বস্তুৱে কি কৰিব, হিটটো মডাৰেট কৰিব, হয় নে নহয়? কাৰণ কি আমি ধৰি লওক জিঅ'গ্ৰাফীত আমি দেখিছো যে কি আছিলে যে লেণ্ড ব্ৰিজ এণ্ড চি ব্ৰিজ। চ' গতিকে যদি গৰম দিনত সাংঘাতিক বেছি গৰম হয় তেতিয়াহ'লে কি হ'ব যে চি ব্ৰিজ বলিব। চ' তেতিয়া অকণমান এটিনিউট হ'ব গোটেই। অ'কে, চ' গতিকে নিড ফৰ পলিচি ইণ্টাৰভেনশ্যনছ। চ' গতিকে কি পলিচি ইণ্টাৰভেনশ্যনছ দৰকাৰ হয়, আৰবান পলিচি প্লেনিংটো কিমান ইম্পৰ্টেণ্ট হয়। আৰু যদি আপুনি এইটোত যদি GS পেপাৰ 2 ৰিলেটেড চাওক যে অসমে খুব ভাল কাম এটা কৰিছে, সেইটো হৈছে যে ডেডিকেটেড আৰবান ডেভেলপমেণ্ট এটা মানে স্কেডাৰে উলিয়াই দিছে, যিটো ধৰি লওক APSC আণ্ডাৰ ৰেগুলাৰ আমি দেখিছো যে ৰিক্ৰুইটমেণ্ট হৈছিলে। তো গতিকে সেই মানুহখিনি কাম কি, সেই মানুহখিনি কাম হৈছে এইটোৱে যে কেনেকে আৰবান এৰিয়াটোক প্লেনিং কৰিব পাৰি। অ'কে, চ' গতিকে হিট ৱেভৰ প্ৰভাৱটো সাধাৰণতে আৰবান এৰিয়াত খুব বেছি হয়, কাৰণ কি খুব কনজেষ্টেড হয়। ঠিক তেনেকে ইয়াত মানে ধৰি লওক গ্ৰীণ এৰিয়াটো কম আছে, ঠিক তেনেকে ইয়াত কংক্ৰিটনেছটো বেছি। চ' গতিকে এলবিডো ইফেক্টটো বহুত কম হয়। চ' গতিকে হিট এবজৰ্পশ্যনটো বেছি হয়। চ' গতিকে সেইটো বস্তু আমাৰ কি হৈছে, এটা অসমৰ কনটেক্সত যদি আপোনালোকে অকণমান তেনেকে মল্ড কৰিব পাৰে ন, তেতিয়া ভাল লাগিব। চ' গতিকে হিট ৱেভছ এজ এ ক্লাইমেট ডিজাষ্টাৰ্ছ। চ' আমি ধুনীয়াকে চাইছো, এতিয়া আমাৰ GS পেপাৰ 3 লে আহি গলো। কাৰণ কি এতিয়া এংগুলটো কোনটো এংগুল চাইছো, যে আমাৰ যিটো ক্লাইমেট চেঞ্জৰ এংগুলটো চাইছো বা এনভাইৰমেণ্টেল পাৰ্চপেক্টিভ হ'ব আমি চাইছো। চ' গতিকে হিট ৱেভটো আপুনি কি দেখিলে যে প্ৰথমতে আমাৰ ছচাইটি এংগুলটোতো আমি চালো, GS পেপাৰ 1ৰ কাৰণে সেইটো ৰেলিভেণ্ট হয়। আমি গভাৰ্নেন্সত চালো, GS পেপাৰ 2 কাৰণে ৰেলিভেণ্ট হয়। এতিয়া আমি কি চাইছো, এনভাইৰমেণ্টত চাইছো, যিটো GS পেপাৰ 3 কাৰণে আমাৰ ইম্পৰ্টেণ্ট হ'ব। চ' গতিকে ডিজাষ্টাৰ প্ৰিপেয়াৰনেছ এণ্ড ৰেছপন্স, যিটো আমাৰ ডিজাষ্টাৰটো পাৰ্ট অফ আমাৰ GS পেপাৰ 3। চ' গতিকে ইয়াত আমি চাইছো আৰ্লি ৱাৰ্নিং চিষ্টেম, মিছন মৌচম, সেইটো কথা আপুনি লিখিব পাৰে, IMD কথা আপুনি লিখিব পাৰে। চ' গতিকে ৱে ফৰৱাৰ্ডটো কি হ'ব, এতিয়া এইটো এটা মানে ক্লাইমেট চেঞ্জটো এটা গ্ল'বেল এফেয়াৰ্ছ হয়। চ' গতিকে সেইটো আপুনি কেনেকে কৰিব পাৰিব। চ' গতিকে মিটিগেশ্যন আমি কি কৰিব লাগিব, ল'ব লাগিব। ঠিক তেনেকে আমি কি হৈছে এডাপ্টেশ্যন ইনিচিয়েটিভ ল'ব লাগিব। চ' গতিকে সেইখিনি বস্তু আমি দেখিছো যে কি কৰিব লাগিব। চ' তাৰ কাৰণে আমি অলৰেডি মেনশ্যন কৰিছোৱেই। চ' গতিকে এথিকেল ডাইমেনশ্যনটো ইয়াত কথাটো কৈছে, যিটো GS পেপাৰ 4 কাৰণে ৰেলিভেণ্ট হ'ব। কেছ ষ্টাডি এটা প্ৰভাইড কৰা হৈছে যে আহমেদাবাদ হিট একশ্যন প্লেন। চ' গতিকে এইটো খুব মানে এনকাৰেজিং হয় যে তেওঁলোকে হিট একশ্যন প্লেন এটা লৈছে। কাৰণ কি আমি অলপ কি দেখিছিলো যে কোনকেইখন চহৰ ভালনাৰেবল হয়, চ' গতিকে তাৰ ভিতৰত গুজৰাটো আছিলে। চ' গতিকে সেইকাৰণে আহমেদাবাদত এইটো ইনিচিয়েটিভ। চ' অ'কে, আকৌ আমাৰ এটা এনভাইৰমেণ্টেল ৰিগাৰ্ডিং এটা কুৱেশ্যন, মানে এটা টপিক আহি গ'লে যে IPCC। চ' গতিকে ইণ্টাৰ গভৰ্ণমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ। চ' গতিকে এওঁলোকে বিগিনছ ৱৰ্ক অন দ্য নিউ চিৰিজ অফ ক্লাইমেট ৰিপৰ্টছ টু বিল্ড অন আৰ্লিয়াৰ এছেছমেণ্ট। চ' গতিকে আমি গম পাইছো যে AR6 এছেছমেণ্ট ৰিপৰ্ট 6, যিটো লেটেষ্ট ৰিপৰ্ট হয়। চ' গতিকে নেক্সট তেতিয়াহ'লে কি আহিব যে এছেছমেণ্ট ৰিপৰ্ট 7। চ' আপোনালোকে চাই থওক যে এই ৰিপৰ্টটোৰ পৰা চবেই কি কয় যে আমাৰ যিখন GS পেপাৰ 3 ৰিলেটেড যিমান ডাটা আছে, মানে এনভাইৰমেণ্টেল ৰিগাৰ্ডিং যিমান ডাটা আছে, চব IPCC ৰিপৰ্টৰ পৰা আমি কোট কৰিব পাৰিলে নম্বৰ বেছি পাম। চ' গতিকে AR6 যিটো আছে তাৰ ওপৰত বহুত মানে কি আছে, যিমানখিনি ডাটা আছে গ্ল'বেল ৱাৰ্মিঙৰ ওপৰত। চ' কিমান % গ্ল'বেল ৱাৰ্মিং হৈছে, কিমান ডিগ্ৰী চেলচিয়াছ বাঢ়িছে, চি ৱেভ কিমান ওপৰলৈ উঠিছে, চি লেভেল। চ' গতিকে অল দিছ থিংছ ইউ হেভ টু ডেৰাইভ দ্য ডাটা ফ্ৰম দ্য ARC6 ৰিপৰ্ট। চ' এতিয়া ARC7 ৰিপৰ্টখন আহিবলৈ গৈ আছে। চ' গতিকে সেইটো প্ৰতি আপোনালোকে আজি এৱেৰ হৈ থাকক। কাইলৈ পৰহিলে সেইখন আহিব যেতিয়া আমাৰ হিন্দুৱে সেইটো কভাৰ কৰিব। চ' আমি সেইটোৰ ওপৰতে এক্সটেনচিভ ৰিভিউ দিমেই। চ' গতিকে সেইখিনি বস্তু আপোনালোকে তেনেকে কভাৰ হৈ যাব, বুজি পালে। চ' গতিকে খুব ইম্পৰ্টেণ্ট হয় এইটো, আপোনালোকৰ মানে বহুত নম্বৰ আহি যাব ইয়াত। চ' গতিকে হোৱাট ইজ IPCC, আমি ক'লো যে ক্লাইমেট চেঞ্জৰ ৰিগাৰ্ডিং এইটো এটা ইণ্টাৰ গভৰ্ণমেণ্টেল এটা ৰিচাৰ্চ বডি হয়। চ' লট অফ চাইণ্টিষ্ট আৰ বিং ৱৰ্কিং অন ইট উইদাউট হেভিং এনি মানে উইদাউট earning any incomes from it. So গতিকে 6 assessment report যিটো আছে, কি হাইলাইটছ আমি দেখাইছো যে অলৰেডি 1.1 ডিগ্ৰী চেলচিয়াছ বাঢ়ি গ'ল প্ৰি ইণ্ডাষ্ট্ৰিয়েল লেভেলত, যিটো বহুত ভয়ানক হয়। চ' গতিকে 7 এছেছমেণ্ট চাইকেলটোৰ কথা কৈছে যে 2023 বা 2029লৈকে সেইটো মানে প্ৰযোজ্য হ'ব। চ' গতিকে চিনথেচিছ ৰিপৰ্ট বাই 2029। চ' গতিকে চিগনিফিকেন্স অফ ইন দ্য জিঅ'গ্ৰাফি, চ' ইম্পেক্ট অন গ্ল'বেল ক্লাইমেট ট্ৰেণ্ডছ, ৰিজনেল ইম্পেক্ট কি আছে ইয়াত, পলিচি ৰেলিভেন্স কি আছে, গ্ল'বেল কোলাবৰেশ্যন ইণ্ডিয়া এণ্ড IPCC। গতিকে সেইটো ইম্পৰ্টেণ্ট হয়। চ' ৰোল অফ স্পেচিয়েল ৰিপৰ্ট ইন পলিচি মেকিঙৰ কথা কৈছে যে আজি সেই ৰিপৰ্টটো কিয় আহিছে, কাৰণ কি তাৰ ওপৰত ভিত্তি কৰি পেলাই গোটেই কাণ্ট্ৰি বিলাকে ক্লাইমেট ৰিগাৰ্ডিং একশ্যনছ ল'ব লাগে। কাৰণ কি ক্লাইমেট একশ্যন ইজ এ পাৰ্ট অফ SDG Goal 13, হয় নে নহয়। চ' গতিকে সেইখিনি বস্তু আমি মনত ৰাখিব লাগিব। চ' গতিকে IPCC ৰিপৰ্টছ অন মিটিগেশ্যন এণ্ড এডাপ্টেশ্যন। চ' গতিকে মিটিগেশ্যন আৰু এডাপ্টেশ্যনটো আমি কেনেকে আগবাঢ়িম সেইখিনি কথা কোৱা গৈছে। চ' ইয়াত চেলেঞ্জেছ এণ্ড অপৰচুনিটিজ কি আছে, চেলেঞ্জেছ কি আছে, অপৰচুনিটি কি আছে, COP28 সেইখিনি কথা আমি জানিম। IPCC ফাইণ্ডিংছ ৰেলিভেন্স টু
ইণ্ডিয়াৰ কাৰণে কি ধৰি লওক ৰেলিভেণ্ট ডাটা আছে আমি সেইখিনি প্ৰভাইড কৰিছো, এথিকেল ডাইমেনশ্যন খিনি ইয়াত প্ৰভাইড কৰা হৈছে। চ' গতিকে ক্লাইমেট চাইন্স লিডছ টু ক্লাইমেট পলিচি এণ্ড ইটছ এনহেন্স ইকনমিক লিংকেজ। চ' গতিকে যদি ক্লাইমেট চাইন্সটো আমি যদি জানো আছে IPCC কি হয়, ক্লাইমেট চাইন্স হয়, এইটো এটা চাইণ্টিফিক এটা বডি হয়, ৰিচাৰ্চ বডি হয়, ই কিছুমান ৰিপৰ্ট প্ৰডিউচ কৰিব। চ' এই ৰিপৰ্ট বিলাক ক'ত ডিছকাছ হ'ব, ইন দ্য COP29, ঠিক আছে। চ' গতিকে COP30 হ'বলৈ গৈ আছে এতিয়া, নহয় ইন দ্য ব্ৰাজিল, ৰিঅ' ডি জেনেৰো। চ' গতিকে COP30 মিটিংখনত এইটো পলিচি কি হ'ব, মেক হ'ব বা সেইটো বস্তু ডিছকাছ হ'ব। চ' গতিকে ক্লাইমেট চাইন্সৰ পৰা ক্লাইমেট পলিচি বনিব, আৰু এই ক্লাইমেট পলিচিটোৱে ইকনমিটো কি কৰিব, ছাষ্টেইনেবল কৰিব, হয় নে নহয়? কাৰণ কি ইকনমিটো ছাষ্টেইনেবল হ'ব লাগিব আজিৰ দিনত। ঠিক তেনেকে চিটিজ পলিউশ্যন এণ্ড হেল্থ লিংকেজৰ কথা কৈছে। ঠিক তেনেকে আমি কুৱেশ্যন এটা চাইছো প্ৰিলিমছৰ পাৰ্চপেক্টিভত, যিটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। মডেল আনচাৰ এটা চাইছো মেইনছৰ পাৰ্চপেক্টিভত। লেটছ হেভ এ নিউ আৰ্টিকল। চ' গতিকে হাউ ইজ চেন্সাছ অফ ৰিভাৰ ডলফিনছ কেৰিড আউট। অ'কে, চ' গতিকে এতিয়া যিটো ৰিভাৰ ডলফিনৰ ওপৰত যিটো ধৰি লওক চেন্সাছ মানে তৈয়াৰ কৰা গৈছিলে, চ' গতিকে সেই চেন্সাছটোৰ ওপৰত এই আৰ্টিকলটো আহিছে। চ' গতিকে আমি গম পাইছো যে গেংগেটিক ডেলফিন যিটো আছে, চ' ইট ইজ এন এনডেঞ্জাৰ্ড স্পেচিছ হয় IUCN-ৰ মানে ধৰি লওক ৰেড ডাটা বুকৰ মতে। ঠিক তেনেকে আমি জিঅ'গ্ৰাফিকেল ডিষ্ট্ৰিবিউচন চাইছো, ক'ত ক'ত আছে সেইটো, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কেনেকে আহিছে ইয়াত সেইটো চাইছো। ৱাই ৱাজ দ্য চেন্সাছ নেচেচাৰী, কিহৰ কাৰণে চেন্সাছটো ইম্পৰ্টেণ্ট হয়, কাৰণ কি তাৰ পৰা আমি ষ্টেটিষ্টিকেল ফিগাৰ খিনি পাম, হয় নে নহয়? উইদাউট চেন্সাছ আমাৰ কোনো বেচলেছ হ'ব। চ' গতিকে যেনেকে ধৰি লওক অলপ আগত যিটো কৈছো যে চাইণ্টিফিক ধৰি লওক এছেছমেণ্ট হ'ব, তাৰ পৰা পলিচি বনিব, তাৰপাছত ইকনমিটো বনিব। ত' গতিকে এইটো বস্তু লিংক হয়। ত' গতিকে চেন্সাছ মেথডলজিটোৰ ওপৰত কি হৈছে, এতিয়া কুৱেশ্যন আহিছে যে ভিজুৱেল ছাৰ্ভে আৰু একষ্টিক ছাৰ্ভে, এই দুইটা ধৰণৰ কি হৈছে ছাৰ্ভে কৰি পেলাই এইটো বনোৱা গৈছে। ইণ্টিগ্ৰেটেড এপ্ৰ'চ এটা লোৱা গৈছে যে থ্ৰেটছ টু ৰিভাৰ ডলফিন। এইটো খুব ইম্পৰ্টেণ্ট হয় যে এতিয়া ৰিভাৰ ডলফিনটো এটা খুব ৰেয়াৰ স্পেচিছ হয় বা এইটো এনডেঞ্জাৰ্ড হয় আমাৰ IUCN-ৰ মতে। চ' গতিকে এইটো বস্তুৱে এতিয়া ক'ত ক'ত থ্ৰেট হিচাপে দেখা পাইছে, ইণ্ডিয়া, ইণ্ডিয়াত ইয়াত কি থ্ৰেট আহিছে। ত' তাত যদি আমি চাওঁ যে ফিচিং নেটছ, হয় নে নহয়? চ' গতিকে ফিচিং নেটছ বিলাকে তেওঁলোকক জুটি পুটি খাই ধৰে, ধৰি লওক তেওঁলোকৰ সেইকাৰণে তাতে ধৰি লওক বহুত মানে 4 to 5% অফ ডলফিনছ গট ডেথ আণ্ডাৰ দিছ ফিচিং নেট। চ' গতিকে ফিচিং নেটৰ যিটো ব্যৱহাৰ, সেইটো ডলফিন প্ৰ'ন এৰিয়া বিলাকত ৰেষ্ট্ৰিক্ট কৰিব লাগিব। যেনেকে ধৰি লওক কাজিৰঙা মাজেদি গাড়ী এখন গ'লে আমাক কি কয় যে 40 কিলোমিটাৰ ওপৰত যাব নিদিয়ে, তেনেকে তাত কি আছে যে সেই এৰিয়াটো খুব চেঞ্চিটিভ হয়। ঠিক তেনেকে আমি কিছুমান এনেকুৱা স্পট উলিয়াব লাগিব, যিটো স্পট ধৰি লওক গংগাৰ বোলে এইখিনি ডলফিনৰ প্ৰৱণতাটো বেছি। চ' গতিকে তাত আমি ফিচিং নেটৰ ইউজটো আমি কমাব লাগিব। চ' গতিকে সেইটো ৰেগুলেশ্যনৰ কথা। ঠিক তেনেকে অপৰচুনিটিজ কিলিং, ঠিক আছে, অপৰচুনিটিজ মানে কিলিং মানে কি হৈছে, দেখি পেলাই কোনো নাই মাৰি পেলালে। অ'কে, চ' গতিকে হেবিটেট ডিগ্ৰেডেশ্যন, এইটো খুব ইম্পৰ্টেণ্ট হয়, কাৰণ কি ৰিভাৰ পলিউশ্যন হৈছে। চ' গতিকে ৰিভাৰ পলিউশ্যন হোৱাৰ কাৰণে তেওঁলোকৰ যিটো চুইটেবল হেবিটেট আছে ন, কাৰণ কি জীৱ জন্তু এটা থাকিবৰ কাৰণে সদায় এটা পৰিৱেশ লাগে, পাৰিপাৰ্শ্বিকতাটো খুব ইম্পৰ্টেণ্ট হয়, এনভাইৰনমেণ্টটো খুব ইম্পৰ্টেণ্ট হয়। চ' গতিকে উইদাউট হেভিং ডেট চুইটেবল এনভাইৰনমেণ্ট বা নিচি যিটো কয়, চ' গতিকে এটা স্পেচিছ কেতিয়াও ছাৰ্ভাইভ কৰিব নোৱাৰিব। চ' গতিকে সেইকাৰণে আমি ৱাটাৰ পলিউশ্যনটো, ৰিভাৰ যিটো ধৰি লওক ড্ৰেজিং হয়, চ' গতিকে সেইবিলাক বস্তু আমি কি কৰিব লাগিব, অলপ কণ্ট্ৰল কৰিব লাগিব। ঠিক তেনেকে আমি কি কৈছো যে ইনলেণ্ড ৱাটাৰৱেজ 1, চ' গতিকে ইনলেণ্ড ৱাটাৰৱেজ 1টো গংগা মাজেদি গৈছে। চ' গতিকে গংগাতে গেংগেটিক ডলফিন আছে। চ' গতিকে তেওঁলোকে তাৰ পৰা হাৰ্ম হ'ব পাৰে নাই, পায়, কাৰণ কি যদি তাত খুব বেছি ভেহিকেলৰ চলাচল কৰে, আমি গম পাইছো যে গেংগেটিক ডলফিন খিনিয়ে শুনিব নোৱাৰে, তেওঁলোকে বাদুলি নিচিনাকে একাউষ্টিক চাউণ্ডৰ দি সহায়ত বা মানে আল্ট্ৰাচাউণ্ডৰ সহায়ত তেওঁলোকে নেভিগেট কৰে। চ' গতিকে খুব যদি চোৰ চাৰাবা হয়, চ' গতিকে তেওঁলোকে হয়তো সেইটো ভটকি যাব পাৰে, বা তেওঁলোকৰ যিটো ডাইৰেকশ্যন অফ মানে ধৰি লওক আছে, চ' গতিকে সেইটো তেওঁলোকৰ মিছ হ'ব পাৰে, কাৰণ কি ব্লাইণ্ড হয়, তেওঁলোক নেদেখে চকুৰে। ঠিক আছে, চ' গতিকে সেইটো সেই ধৰণৰ বস্তু কিছুমান আছে। চ' গতিকে আমি কি কৰিব লাগিব, যিটো ধৰি লওক আমাৰ ইনলেণ্ড ৱাটাৰৱেজ 1ত যিটো ধৰি লওক শ্বিপৰ মুভমেণ্ট হয়, সেই মুভমেণ্টটো আমি ৰেগুলেট কৰিব লাগিব, তাত টেকনলজি ইনফিউজ কৰিব লাগিব, যাতে খুব বেছি চোৰ চাৰাবা নহয়, চাউণ্ড পলিউশ্যনটো যাতে নহয়। চ' নট অনলি ৱাটাৰ পলিউশ্যন, চাউণ্ড পলিউশ্যনটো ইয়াত কি আছে, ইছ্যু এটা হয়। ঠিক তেনেকে যিটো প্ৰে বেছ আছে অফ দ্য ডলফিন, সেইখিনিও লাগিব, কাৰণ কি ডলফিনটো খাই জীয়াই থাকিবৰ কাৰণে তাত সৰু সৰু মাছৰ প্ৰয়োজন আছে। ঠিক তেনেকে তাত কিছুমান এলগি হওক বা এইবিলাকৰ বস্তু আছে। চ' গতিকে ক্লাইমেট চেঞ্জটো প্ৰভাৱ কি, যে খুব বেছি টেম্পাৰেচাৰ বাঢ়িছে, চ' তাৰ কাৰণে কি হৈছে যে গ্লেচিয়াৰ মেল্ট হৈছে, গতিকে চি লেভেল ৰাইজ হোৱা নিচিনাকে আমাৰ ৱাটাৰ লেভেলটো ৰাইজ হৈছে। চ' গতিকে সেইবিলাকেও কি কৈছে, এফেক্ট পেলাইছে। ৱে ফৰৱাৰ্ডটো কি, ইমান বিলাক প্ৰব্লেম বুলি কৈ দিলো, কিন্তু এটা প্ৰব্লেম বিলাকৰ চলিউশ্যন আছে নাই, নিশ্চয় আছে। চ' গতিকে সেইবিলাকো আপোনালোকে APSCত লিখিব লাগিব। অ'কে, চ' গতিকে লেটছ মুভ এহেড। চ' গতিকে হোৱাই হেজ ইণ্ডিয়া প্ৰমিছড টু বাই মোৰ US অইল, এইটো খুব ইম্পৰ্টেণ্ট হয়। এতিয়া ডনাল্ড ট্ৰাম্পে মাতি পেলাই কি ক'লে, ডনাল্ড ট্ৰাম্পে মাতি পেলাই ক'লে যে ইণ্ডিয়া আৰু US যিটো ট্ৰেড, সেই ট্ৰেডটোত ইণ্ডিয়াৰ ফালে বেছি ফেভৰ হৈ আছে।
মানে ইউ এছ এ বেছিকে ইণ্ডিয়াৰ পৰা ইম্পৰ্ট কৰে ইনষ্টিড অফ এক্সপৰ্ট। চ' গতিকে কৈছে যে ট্ৰেডটো অলপ বেলেঞ্চ কৰিব লাগিব। চ' গতিকে ট্ৰেডটো বেলেঞ্চ কৰিবৰ কাৰণে ইণ্ডিয়াই ইউ এছৰ পৰা কিবা কিনিব লাগিব। ত' ইণ্ডিয়াই ইউ এছৰ পৰা কি কিনিব? অইল কিনিব। বুজি পাইছে? চ' গতিকে তেতিয়া কি হ'ব যে যিটো ধৰি লওক বায়লেটাৰেল ট্ৰেড আছে বা বেলেঞ্চ অফ পেমেন্ট যিটো আছে, চ' গতিকে সেই বেলেঞ্চ অফ পেমেন্টৰ অকমান কি হ'ব, একচুৱেলি আমাৰ মানে সেইটো এটা বেলেঞ্চ হ'ব। ঠিক আছে? চ' মানে ইণ্ডিয়াই ইউ এছৰ পৰা যিমান ইম্পৰ্ট কৰিব, সমসাময়িকভাৱে ইউ এছলৈ সিমান এক্সপৰ্ট কৰিব। চ' গতিকে এই যিটো ট্ৰেড ডেফিচিট বুলি এটা কথা আছে ন, চ' গতিকে আজি ইণ্ডিয়া আৰু ইউ এছৰ মাজত কি হৈছে যে ইণ্ডিয়া ট্ৰেড চাৰপ্লাছত আছে। মানে ইণ্ডিয়াই বেছিকে তালৈ এক্সপৰ্ট কৰে ইনষ্টিড অফ ইম্পৰ্ট। চ' গতিকে এইটো খুব ইম্পৰ্টেণ্ট হয়। চ' গতিকে কিহৰ কাৰণে আমি কিনিম সেইটো ক্ৰুড অইল ইম্পৰ্টছৰ কথা কৈছো আমি। নেচাৰেল গেছ ইম্পৰ্ট মেজৰ ছাপ্লাইজ কোন কোন হয়? ত' জিঅ' পলিটিকেল চিফ্ট ইন এনাৰ্জি ছাপ্লাই সেইখিনি কথা কৈছে। ঠিক তেনেকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰত কি কি আহিছে, কমিটমেণ্ট টু ইউ এছ এনাৰ্জি ইম্পৰ্টছ, চ' ষ্ট্ৰেটেজিক ইম্পৰ্টেন্স কি কি আছে, বৰ্ডাৰ কোঅপাৰেশ্যন, এনাৰ্জি ডিপ্ল'মেচি, এইখিনি বস্তু ইয়াত জড়িত হৈ আছে। হোৱাই ইজ ইণ্ডিয়া ডাইভাৰ্চিফাইং দ্য ক্ৰুড অইল ছাপ্লাই, এইটো খুব ইম্পৰ্টেণ্ট হয়। মিডল ইষ্টৰ লগত ধৰি লওক ছাপ্লাইটো আহি আছে, চ' গতিকে কিয় আমি ডাইভাৰ্চিফাই কৰিছো সেইটো আমি ইয়াত দেখুৱাইছো। গতিকে জিঅ' পলিটিকেল ৰিস্ক কি কি আছে ইয়াত সেইখিনি বস্তু দেখুওৱা গৈছে যে বেলেঞ্চিং এনাৰ্জি ট্ৰেনজিশ্যন এণ্ড এনাৰ্জি চিকিউৰিটি। ত' গতিকে এনাৰ্জি ট্ৰেনজিশ্যন মানে হৈছে যে কেনেকে আমি ফুৱেল বেছ ইকনমি এটাৰ পৰা, ফজিল ফুৱেল বেছ ইকনমি এটাৰ পৰা আমি ৰিনিউৱেবল এনাৰ্জিলৈ ট্ৰেন্সফৰ্ম কৰিম। দেট ইজ কল্ড এনাৰ্জি ট্ৰেন্সফৰ্মেশ্যন। আৰু এটা হৈছে এনাৰ্জি চিকিউৰিটি। চ' গতিকে এই প্ৰচেছটো আমি কৰিবলৈ গৈছো হয়, কিন্তু একেদিনাখনৰ ভিতৰত সেইটো নহয়। ইট ইজ এ লং প্ৰচেছ। চ' গতিকে আমাক আজিৰ কাৰণে কি লাগে যে ইণ্ডিয়াখন গ্ৰ' হ'বৰ কাৰণে, বিকশিত ভাৰতৰ কাৰণে আমাক ইকনমিক চাৰ্ভে কি কৈছে যে 8% গ্ৰ'থ লাগিব। কিমান দিনৰ কাৰণে? মানে 10 বছৰৰ কাৰণে। চ' গতিকে ইমান হাই গ্ৰ'থ এটা কৰিবৰ কাৰণে আমাক কি লাগিব? ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন লাগিব, মেনুফেকচাৰিং বুষ্ট লাগিব, আৰবানাইজেশ্যন লেড ডেভেলপমেণ্ট লাগিব, আমাক চাৰ্ভিছ ছেক্টৰটোক ছাপোৰ্ট কৰিব লাগিব। চ' গতিকে এই গোটেই ছেক্টৰবিলাক কিহৰ ওপৰত ডিপেণ্ড কৰিছে? ইলেক্ট্ৰিচিটি। ইলেক্ট্ৰিচিটিটোৰ কাৰণে কিহৰ ওপৰত ডিপেণ্ড কৰিছে? এনাৰ্জি। বুজি পাইছে? চ' গতিকে এনাৰ্জি চিকিউৰিটিটো সেইকাৰণে আমাৰ গোটেই নেশ্যনেল ইণ্টাৰেষ্টৰ কাৰণে খুব ইম্পৰ্টেণ্ট এটা এছপেক্ট হয়। চ' গতিকে উই হেভ টু চিকিউৰ আৱাৰ এনাৰ্জি নিডছ বা এনাৰ্জি ছাপ্লাই। সেইটো খুব ইম্পৰ্টেণ্ট টু মিট আৱাৰ ডিমাণ্ড। আৰু ডিমাণ্ডটো ৰাইজহে হ'ব, হয় নে নহয়? গতিকে এনাৰ্জি চিকিউৰিটি নিডছ গভৰ্ণমেণ্ট ইনিচিয়েটিভ কি কি আছে, ইণ্ডিয়াজ LNG প্লেনছ কি কি আছে, সেইখিনি বস্তু আমি দেখুৱাইছো। এথিকেল ডাইমেনশ্যনছ খিনি ইয়াত দেখুওৱা গৈছে। গতিকে হোৱাই আৰ ইণ্ডিয়ান ফাৰ্মছ ৰেচিং টু বিল্ড লোকেল AI? অ'কে, চ' গতিকে এতিয়া কিহৰ কাৰণে লোকেল AI কথা কৈছে? চ' একেখিনি কথাকে বাৰে বাৰে আহে, বাৰে বাৰে আহে। সেইটোৱে খাচী কথা। চ' যদি আমি নিউজ পেপাৰ পঢ়ো ন, আমাৰ সেইটোৱে লাভ হয় যে কোনো নিউজ মানে আমি কি কৰিব নালাগে, নোটছ মেকিং কৰিব নালাগে। চ' একেখিনি বস্তুকে বাৰে বাৰে আহি পেলাই আমাৰ মনত থাকিয়ে যায়। চ' গতিকে ইছ্যুটো কি? ছভাৰেইন AI। চ' গতিকে সেইটো বস্তু আমি কিমান দিনৰ পৰা কৈ আছো, হয় নে নহয়? চ' এইবাৰ ছভাৰেইন AI ওপৰত আপোনালোকৰ কুৱেশ্যন আহিব, AI কৈছা, সেইটো পাহৰিলে নহ'ব। বুজি পালে নে? কাৰণ কি 10-15 বাৰ মান আমি সেইটো কথা ডিছকাছ কৰিছো ইণ্ডিয়ান নিউজ পেপাৰ আৰ্টিকলছ। চ' গতিকে ইণ্ডিয়া AI মিছন অবজেক্টিভ এণ্ড কি ফিচাৰ্ছ, চ' গতিকে সেইখিনি কি কি আছে সেইখিনি আমি দিলো। নেক্সট কি ফিচাৰ্ছ এণ্ড কম্পনেণ্টছ কি কি আছে সেইকেইটা দিলো। হোৱাই ইজ ইট ইজ নেচেচাৰী টু বিল্ড লোকেল AI, সেইখিনি কথা দিলো। এড্ৰেছিং লোকেল চেলেঞ্জেছ, গতিকে আমি বাৰে বাৰে সেইখিনি কথা কৈ আছো, হয় নে নহয়? AI কৈছা নেশ্যনেল ডাটাবেছ প্লেটফৰ্ম, গতিকে কি কি হয় সেইখিনি বস্তু আমি দিলো। ঠিক তেনেকে কমন কম্পিউট ফেচিলিটি আৰু এড্ৰেছিং এ মেজৰ বটলনেক্স। গতিকে মেজৰ বটলনেক্স এটা আছে যিটো ধৰি লওক শ্বৰ্ট কামিং আছে, সেইটো এড্ৰেছ কৰিবৰ কাৰণে এআইটো খুব ইম্পৰ্টেণ্ট টুল হিচাপে হ'ব। আৰু ইণ্ডিয়াছ ৰোড মেপ ফৰ AI ডেভেলপমেণ্ট। India is aspire to emerge as a global leader in the technological sector. Emerging technology India leader হ'ব বিচাৰিছে। Emerging technology ভিতৰত এটা খুব ইম্পৰ্টেণ্ট আৰু পাৱাৰফুল টুল কি হয়? AI। গতিকে উইদাউট securing its leadership in the AI sector, India cannot be a leader in that technology. Okay, so গতিকে way forward আমি দিছো, challenges কি আছে সেইখিনি দিছো, ethical dimensions খিনি provide কৰা গৈছে। Okay, so let's move ahead. Anti government agency. Okay, এইটো কি হয়? So গতিকে ইয়াত কৈছে যে Elon Musk dominated department targets the wings of the government that administer the social protections for millions of Americans. So গতিকে ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট এফিচিয়েঞ্চি যিটো কথা কৈছে, গতিকে তাৰ যিটো ৱৰ্কিং আছে সেই ৱৰ্কিংটোৰ ওপৰত আমি এটা ক্ৰিটিকেলি এনালাইচিছ এটা কৰিছো যে কি কি ক্ৰিটিচিজিম আৰু কনচাৰ্নছ আহিছে আজিৰ দিনত। গতিকে ইমপ্লিকেশ্যনছ ফৰ ডেমক্ৰেটিক একাউণ্টেবিলিটি খুব ইম্পৰ্টেণ্ট হয়। গতিকে আজি ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট এফিচিয়েঞ্চি যিটো আছে আৰু সেইটোৰ হেড কোন হয়? সেইটোৰ হেড দুজন আছিলে, দুজনৰ এজনে ধৰি লওক ইণ্ডিয়ান আছিলে, তেওঁ কি হৈছে ৰিজাইন দিলে। গতিকে এতিয়া অকল এলন মাস্ক হৈছে তাৰ মানে লিডাৰ। ঠিক আছে, গতিকে এতিয়া কথাটো হৈছে কি,
চ' গতিকে সেই যিটো ডিপাৰ্টমেণ্ট হয় সেই ডিপাৰ্টমেণ্টটোৰ যিটো আণ্ডাৰটেকিংছ হয় বা তেওঁলোকৰ যিখিনি ধৰি লওক কাম কাজ হয় সেই কাম কাজখিনি একাউণ্টেবল কৰিব লাগিব ঠিক আছে চ' গতিকে অভাৰ চেন্ট্ৰেলাইজেশ্যনৰ পাৱাৰ হ'লে সকলো বস্তু কি হয় মানে পাব্লিক চেন্ট্ৰিক নহয় ঠিক আছে চিটিজেন চেন্ট্ৰিক নহয় তাৰ পৰা কোনো ধৰণৰ সামাজিক ভাৱে মানে কোনো বেনিফিট নাপায় কোনোবা ভেষ্টেড ইণ্টাৰেষ্টৰ কাৰণেহে সদায় কাম চলি থাকে চ' গতিকে এআই ফাৰ্ষ্ট গভৰ্নেন্স কি আছিলে ইয়াত লিমিটেড ছেভিংছ ফ্ৰম ষ্টাফ ৰিডাকশ্যনৰ কথা কৈছে ইয়াত ঠিক আছে এআই পাব্লিক এডমিনিষ্ট্ৰেশ্যন লেচনছ ফৰ ইণ্ডিয়া কি আছে চেলেঞ্জেছ কি আছে চ' গতিকে ইৰ'শ্যন অফ ডেমক্ৰেটিক ভেলুজ যিখিনি আছে সেইখিনি আমি ডিছকাছ কৰিছো আৰু কি আছিলে এটা মডেল আনচাৰ আমি ডিছকাছ কৰিছো ওকে লেটছ মুভ হেড দ্য 100-day টিবি এলিমিনেশ্যন কেম্পেইন ফাৰ ফ্ৰম এচিভিং মেইন অবজেক্টিভ ওকে চ' গতিকে ইয়াত মেইন যিটো অবজেক্টিভ আছে যে এলিমিনেশ্যন অফ টিবি বাই 2025 গতিকে সেইটো কি হৈছে যে আণ্ডাৰমাইন হ'ব বুলি আমাৰ ইয়াত কথা কৈছে চ' অবজেক্টিভ অফ দ্য ইণ্টেনচিফিকেশ্যন অফ টিবি এলিমিনেশ্যন কেম্পেইনৰ কথা কৈছে যে কাৰেণ্ট ষ্টেটাছ এণ্ড এচিভমেণ্টৰ কথা কৈছে যে কি এচিভমেণ্ট আমি অলৰেডি পালো এআই এনহেন্স কৰিছো আমি চেলেঞ্জেছ ফেষ্ট কি চেলেঞ্জেছ আমি ফেচ কৰিছো ইনচাফিচিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ কথা কৈছে ঠিক তেনেকে ইমপ্লিকেশ্যন ফৰ টিবি এলিমিনেশ্যন গ'ল ঠিক আছে 2025 যিটো আমাৰ আছে চ' গতিকে এইবাৰ টিবি এলিমিনেশ্যন ৰিলেটেড এটা কুৱেশ্যন আহিব পাৰে কাৰণ কি 2025 হয় এইবাৰ চ' গতিকে নিশ্চয় পৰ্টেল যিটো আছে এআই এনহেন্স ডিটেকশ্যন চ' গতিকে ৰোল অফ টেকনলজি আমি ইয়াত দিছো ঠিক তেনেকে কাৰেণ্ট ষ্টেটাছ অফ টিবি নটিফিকেশ্যন কথা কৈছে মিছড অপৰচুনিটি খিনি কথা কৈছে আৰু আমি ৱে ফৰৱাৰ্ড এটা দিছো যে কি কৰিব লাগিব যাতে আমি সেইটো এচিভ কৰিব পাৰোঁ আৰু এথিকেল চেলেঞ্জেছ কি আছে সেইখিনি প্ৰভাইড কৰা গৈছে এটা মডেল আনচাৰ আমি দিছো চ' গতিকে আজিৰ কাৰণে ইমানখিনি আছিলে হোপ ইউ এনজয় ইয়াত যদি কিবা থাকে প্লিজ লেট আছ ন' ইন আৱাৰ কমেণ্ট ছেকশ্যন আৰু আমাৰ যিটো এই পিডিএফটো আছে এইটো আপোনালোকে টেলিগ্ৰাম গ্ৰুপত আমাৰ পাই যাব হোৱাটছএপ গ্ৰুপতো পাব আৰু যদি আপোনালোকে সেই গ্ৰুপবিলাকত এনৰোল নাই তেতিয়াহ'লে এই কণ্টেক্ট নাম্বাৰটোলৈ ফোন কৰিব তেওঁলোকে আপোনাক এনৰোল কৰি দিব ঠিক আছে আৰু আমাৰ যদি কিবা থাকে আপোনালোকে ক'ব ঠিক আছে থেংক ইউ